আকাশবাণী ডিব্ৰুগড় অসমীয়া কথিকা অনুষ্ঠানত আগবঢ়োৱা হৈছে মানস প্ৰতিম দত্তৰ কথিকা আন্তৰ্জাতিক শগুন সজাগতা দিৱস আৰু শগুন সংৰক্ষণ। বৰ্তমান সময়ৰ বিপদাপন্ন পক্ষীকুলৰ ভিতৰত অন্যতম এবিধ পক্ষী হ'ল শগুন। ইহঁতে হাবিৰ মাজত, নৈ কাষৰ বা অন্য ঠাইৰ ওখ গছ যেনে শিমলু, উৰিয়াম, চটিয়না, জৰি, আজাৰ, আহঁত, মছ আদি গছৰ একেবাৰে ওপৰত ডালপাত গোটাই ওপৰমুৱাকৈ বাঁহ সাজে। শগুনৰ বাবে আদৰ্শ বাঁহ হিচাপে বিবেচনা কৰা হয় মাটিৰ পৰা প্ৰায় ৩৫ পৰা ৪০ ফুট ওখ গছবোৰ, যিবোৰ গছ সহজে বতাহ ধুমুহাই নষ্ট কৰিব বা ভাঙিব নোৱাৰে। ইহঁতৰ বাঁহৰ ভিতৰ ফালে কোমলীয়া পাত পাৰি বাঁহটো কোমল কৰি লয়। শগুনে বাঁহ সজা গছবোৰ লঠঙা হয় কাৰণ ইহঁতৰ শৰীৰৰ ওজন বহুত বেছি, যাৰ ফলত দুই এটা সৰু বৰ দুৰ্বল ঠাল ঠেঙুলি ভাঙে। আনহাতে শগুনৰ মল খাৰুৱা হয়, ফলস্বৰূপে সৰু ঠাল ঠেঙুলি আদিও মৰে। শগুনে যিবোৰ গছত বাঁহ সাজে তাৰ তলতে বিভিন্ন ধৰণৰ লতাজাতীয় উদ্ভিদ আৰু গুল্মজাতীয় উদ্ভিদ দেখা পোৱা যায়। ইয়াৰ মূল কাৰণ হ'ল শগুনৰ পোৱালিটো যেতিয়া প্ৰথমবাৰৰ বাবে উৰে সেই সময়ত কেনেবাকৈ তলত পৰিলেও যাতে কোনো হানি বিঘিনি নহয়। শগুনৰ ডেউকা যথেষ্ট ডাঙৰ হোৱাৰ বাবে মাটিৰ পৰা বহু ওপৰলৈ আৰু বহু সময়লৈ আকাশত উৰিব পাৰে। ইহঁতে আকাশৰ পৰা উৰি উৰি মৰাহৰ সন্ধান কৰে। আমাৰ সমাজত মুখে মুখে প্ৰচলিত কিছুমান কথা আছে। তাৰ ভিতৰত এটা কথা হ'ল মৰাহৰ ওপৰত উৰি ফুৰা ভেনামাখিয়ে শগুনক মৰাহৰ খবৰ দিয়ে। এই খবৰৰ ভিত্তিতে শগুনে মৰাহৰ সন্ধান বিচাৰি পায়। প্ৰথম অৱস্থাত শগুনৰ ঘ্ৰাণ শক্তি যথেষ্ট সবল বুলি ধাৰণা কৰা হৈছিল। সেইবাবে মৰাহৰ পৰা ওলোৱা গোন্ধৰ ফলত অতি সহজে মৰাহ বিচাৰি পাব পাৰে বুলি বহুলোকে মত প্ৰকাশ কৰিছিল যদিও পাছলৈ ইয়াৰ বিতং অধ্যয়নত এই কথা ভুল বুলি প্ৰমাণিত হয়। জন জেমছ অডুবন নামৰ আমেৰিকাৰ এগৰাকী পক্ষী বিজ্ঞানী আৰু পক্ষী বিষয়ক চিত্ৰ অংকনেৰে সমাদৃত হোৱা বিজ্ঞানীয়ে শগুনে মৰাহ বিচাৰি উলিওৱাৰ ওপৰত এক বিজ্ঞানভিত্তিক অধ্যয়ন চলাইছিল। তেওঁৰ পৰীক্ষাটো আছিল এনেধৰণৰ। তেখেতে মুকলি পথাৰত এটা মৰাহ পেলাই বস্তাৰে ঢাকি থলে আৰু শগুন অহা স্থানত সেই পৰীক্ষাটো সম্পন্ন কৰিলে। তেতিয়া দেখা পোৱা গ'ল যে শগুনে কিন্তু মৰাহটোৰ কাষ নাচাপিল। তাৰপিছত তেওঁ ৰঙীন মৰাহৰ চিত্ৰ এখন অংকন কৰি সেই পথাৰতে পেলাই থলে আৰু শগুনে আহি সেই চিত্ৰখনৰ ওপৰতে খুটিয়াবলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰা তেখেতে এটা সিদ্ধান্তত উপনীত হৈছিল যে শগুনে দৃষ্টিশক্তিৰ বলতহে মৰাহৰ সন্ধান উলিয়াই বা কাষ চাপে। শগুনৰ আয়ুস যথেষ্ট দীঘলীয়া। ইহঁতে ৫ বছৰৰ পৰা প্ৰাপ্তবয়স্ক স্তৰত ভৰি দিয়ে। সহজ ভাষাত ক'বলৈ গ'লে যোৰা বান্ধে। শগুন মূলত একপত্নীক হয়। সেয়েহে ইহঁতৰ যৌৱনৰ আৰম্ভণিৰ সন্ধিক্ষণত কিবা কাৰণত যদি প্ৰথম যোৰা বন্ধা এটা শগুনৰ মৃত্যু হয় তেতিয়া বাকী জীৱন আনটো শগুনে নিঃসংগভাৱে কটায়। সেয়েহেতু শগুনে জীৱিত কালত দ্বিতীয়বাৰৰ বাবে যোৰা বান্ধিবলৈ আগ্ৰহী নহয়। অৰ্থাৎ বিজ্ঞানৰ ভাষাত ক'বলৈ গ'লে শগুনবোৰ হ'ল মন'গেমাছ। শগুনৰ ঠোঁট বেঁকা আৰু যথেষ্ট ধাৰ থকা হয়, যাৰ ফলত ইহঁতে সহজে মৰাহৰ দেহটো ফালিব পাৰে। ইয়াৰ উপৰিও শগুনৰ মূৰ আৰু ডিঙিত পাখি নাথাকে। কিছুমান চুটি চুটি নোম থাকে আৰু ডিঙিটো দীঘল হয়, যাৰ ফলত সহজে মৰাহটোৰ দেহৰ বহু ভিতৰলৈ মূৰটো সুমিয়াই দিব পাৰে। ইহঁতে ভিতৰৰ মাংস ছিঙি আনিবৰ বাবে ঠোঁটৰ লগতে জিভাখনে সহায় কৰে। ইহঁতৰ জিভাখন খহটা হয়। শগুনে মাংস ভক্ষণ কৰোঁতে হিচ হিচকৈ শব্দ কৰে। বহু সময়ত এটুকুৰা মাংসৰ লগত ২-৩টাই হেতা ওপৰা কৰা দেখা যায়। এটা কথা উনুকিওৱা ভাল যে ৰজা শগুনে অন্য শগুনৰ দৰে মঙহ খাবৰ বাবে টনা আজোৰা নকৰে। ৰজা শগুনে শ খাবলৈ আহি প্ৰথমে শটোৰ পৰা কিছু দূৰৈত অৱস্থান কৰে। তাৰপিছতে তাত থকা অন্য শগুনৰ প্ৰজাতিবোৰে ৰজা শগুনক বাট এৰি দিয়ে। গহীন গম্ভীৰভাৱে খোজ দি ৰজা শগুনে শৰ ওচৰলৈ যায়। ৰজা শগুনে নাখালে প্ৰথমে আন শগুনে নাখায়। কেতিয়াবা ৰজা শগুন নাথাকিলে আন শগুনবোৰে তেওঁলোকৰ মাজৰ পৰা এজন দলপতি নিৰ্বাচন কৰে আৰু সেই দলপতিৰে প্ৰথম খাদ্য বা শ ভক্ষণ কৰে। ৰজা শগুনে নিজৰ পেট ভৰাই ততাতৈয়াকৈ তাৰ পৰা আঁতৰি যায়। আহাৰ খোৱাৰ
সময়ত এটা জুমত এটা বা দুটাহে ৰজা শগুন দেখা যায়। শগুনৰ পেটত থকা পাচক ৰেখাই সকলো ধৰণৰ বীজাণু ধ্বংস কৰে। সেইকাৰণে বেমাৰী জীৱ জন্তু খালে শগুনৰ অপকাৰ নহয়। ইয়াৰ উপৰি শগুনৰ দেহৰ pH 0 হয়, যাৰ ফলত ইহঁতে বিভিন্ন ধৰণৰ মৰাহত থকা সাৰো ভক্ষণ কৰিব পাৰে। ভক্ষণ কৰাৰ পিছত শগুনে লগে লগে উৰিব নোৱাৰে। বহুত বেছি মাংস খোৱাৰ ফলত এনে হয়। নৈ পাৰত ভক্ষণ কৰিলে ভক্ষণ কৰাৰ পিছত ইহঁতে গা ধুৱে। গা ধোৱাৰ পিছত পাখিবিলাক দাঙি ৰ'দত শুকুৱায়। আহাৰ ভক্ষণ কৰাৰ পিছত ওচৰতে থকা চাপৰ গছত বিশ্ৰাম লয়। শগুনে এবাৰ পেট ভৰাই খালে কেইবাদিনলৈ নোখোৱাকৈ থাকিব পাৰে। শগুনে খাদ্যৰ সন্ধানত প্ৰায় 80 পৰা 100 কিলোমিটাৰ বিচৰণ কৰিব পাৰে। পোৱালি জন্ম হোৱাৰ পৰা উৰিব নোৱাৰা পৰ্যন্ত মাক বাপেকে নিজৰ পেটৰ পৰা মঙহ উলিয়াই খুৱাই পোৱালি ডাঙৰ কৰে। বৰ্তমান সময়ত দুৰ্ঘটনাৰ ফলত অসুস্থ হোৱা, উদ্ধাৰ হোৱা শগুনবোৰক সুস্থ নোহোৱা পৰ্যন্ত খাদ্য প্ৰদান কৰোঁতে আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। উদ্ধাৰৰ পিছত শগুনক খাদ্য দিওঁতে আমি সহজতে কম দামত পোৱা ব্ৰইলাৰ মাংস কেতিয়াও ভক্ষণ কৰিবলৈ দিব নালাগে, কাৰণ শগুনৰ স্বাস্থ্যৰ বাবে ব্ৰইলাৰ মাংস অতি ক্ষতিকাৰক। ইয়াৰ সলনি আমাৰ অঞ্চলত সহজতে পোৱা ছাগলী মাংস দিব পাৰে। শগুনৰ বাবে ছাগলী মাংস উপযুক্ত। আমাৰ পৰ্যবেক্ষণত এই কথা ধৰা পৰিছে যে শগুনৰ সংখ্যা আমাৰ স্থানবোৰলৈ অহাত ক্ৰমাগতভাৱে কমি আহিছে। আমি 2022-23-24 বৰ্ষৰ যদি অধ্যয়নলৈ লক্ষ্য কৰোঁ তেন্তে আমি দেখা পাইছিলোঁ যে যোৱা বছৰ 80 পৰা 100টা পৰ্যন্ত শগুন অহা আমাৰ ঢকুৱাখানা অঞ্চলত এইবেলি 40ৰ পৰা 50টা শগুনহে অহা পৰিলক্ষিত হৈছিল। শগুনৰ প্ৰজননকাল নৱেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ। শগুনে আন বেলেগ চৰাইৰ দৰে 2 বা তাতোধিক কণী নাপাৰে। শগুনে বছৰত এটা কণী পাৰে। কণীটোৰ আকাৰ যথেষ্ট ডাঙৰ হয়। কণীটোৰ দৈৰ্ঘ্য প্ৰায় 2.6 ইঞ্চিৰ পৰা 3 ইঞ্চি পৰ্যন্ত হয় আৰু প্ৰস্থ 1.7 ইঞ্চিৰ পৰা 2.1 ইঞ্চি পৰ্যন্ত হয়। উমনি দিয়াৰ সময়ত মতা আৰু মাইকী দুয়োটাই দিয়ে। উমনি লোৱাৰ সময় 30ৰ পৰা 40 দিন হয়। সুস্থ সবল শগুনৰ পোৱালি জন্ম হ'বলৈ 35 ডিগ্ৰীৰ পৰা 38 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ ভিতৰত থাকিব লাগে। যদি এই উষ্ণতাৰ তাৰতম্য ঘটে তেন্তে শগুনৰ পোৱালিটোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আমাৰ দেশত সাধাৰণতে 60 দশকৰ ফালে অগণন শগুনে বসবাস কৰিছিল। ৰজা শগুন, বগা পিঠিয়া শগুন, বৰ শগুন আদিয়ে ভৰি আছিল আমাৰ গাঁৱৰ চৌপাশ। সাধাৰণতে শগুনবোৰ জাক পাতি থাকে যদিও ৰজা শগুনে জাকৰ পৰিৱৰ্তে প্ৰায় অকলশৰে বা অন্য প্ৰজাতিৰ শগুনৰ সৈতেহে থকা দেখা যায়। পুৰণি দিনৰ ৰজা শগুনৰ লগত জাক পাতি থকা অন্য প্ৰজাতিৰ শগুনে মৰাহৰ কাষত জুম বান্ধি থকা দৃশ্য তেনেই সুলভ আছিল। কিন্তু আজিকালি তেনে দৃশ্যটো বাদেই অকলে 5-6টা শগুন দেখাটো দুৰ্লভ হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে পুৱাৰ বাতৰি কাকত মেলিলেই আমাৰ চকুৰ সন্মুখত ভাহি আহে শগুন মৃত্যুৰ দুৰ্ভাগ্যজনক বাতৰি। তেনে কেইটামান বাতৰি শিৰোনামা হ'ল এনেধৰণৰ: ঢকুৱাখানাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ 6টা শগুনৰ মৃত্যু। বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাহ খাই 25টা শগুনৰ মৃত্যু। বিষক্ৰিয়া হৈ ডিব্ৰুগড়ত 20টা শগুনৰ মৃত্যু। এজাক শগুনৰ মৃত্যু ডিব্ৰু চৈখোৱাত। মৃত কুকুৰ ভক্ষণ কৰি কামৰূপত 20টা শগুনৰ মৃত্যু। এনেধৰণৰ বাতৰিবোৰ পঢ়ি আপোনাৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিছে, 90ৰ দশকৰ শেষৰ ফাললৈকে দক্ষিণ এছিয়াত সহজলভ্য শগুনবোৰ অতি সম্প্ৰতি ক'লৈ গ'ল? ইয়াৰ কাৰণ অধ্যয়ন কৰিবলৈ আমি প্ৰথমে উপৰোক্ত ঘটনাসমূহৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফললৈ লক্ষ্য কৰিলে গম পাওঁ যে খাদ্যত বিষক্ৰিয়াৰ হেতু এনে ঘটনাসমূহ সংঘটিত হৈ আহিছে। এনে বিষক্ৰিয়াসমূহ সাধাৰণতে ডাইক্ল'ফিনাক, ফুৰাডন, কাৰ্বফুৰান আদিৰ বাবেই সংঘটিত হয়। তদুপৰি শগুন দুৰ্লভ হোৱাৰ আন কেইটামান কাৰণ সম্পৰ্কে আমাৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা এই সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ যে বাসস্থানৰ অভাৱ, মানুহৰ মাজত বৰ্তি থকা অন্ধবিশ্বাস আৰু খাদ্যৰ অভাৱত শগুনৰ সংখ্যা দিনক দিনে কমি আহিছে। শগুনৰ জনসংখ্যাৰ দ্ৰুত হ্ৰাস আৰু বিলুপ্তিৰ কাৰণ প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ কেলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যানত 1980 চনৰ মধ্যভাগৰ পৰা 1990 চনৰ মধ্যভাগলৈ জৰীপ চলাই লিপিবদ্ধ কৰা হৈছিল। আমি প্ৰত্যক্ষ কৰিছোঁ যে যোৱা সময়খিনিত বিষক্ৰিয়া বা অন্যান্য কাৰণত সবাতোকৈ বেছি সন্মুখীন হৈছে শীতকালীন পৰিভ্ৰমী শগুন বা হিমালয়ান শগুন, যাক আমি হিমালয়ান গ্ৰিফন বুলি কওঁ। ইয়াৰ পাছতে বিষক্ৰিয়াৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত থকা আনবিধ শগুন প্ৰজাতি হ'ল বগা পিঠিয়া শগুন। শগুন হ্ৰাস হোৱা আৰু শগুনে সন্মুখীন হোৱা অসুবিধা বা সমস্যাসমূহ হ'ল এনেধৰণৰ: দেখা গৈছে যে সবাতোকৈ বেছি শগুনৰ মৃত্যুৰ কাৰণ হৈছে ডাইক্ল'ফিনাক। 1980 চনত ভাৰতবৰ্ষৰ বজাৰত পশুধনৰ বিষনাশক হিচাপে মুকলি হোৱা এই ঔষধবিধ শগুনৰ বাবে কাল হৈ পৰিছে। ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ লাইভ ষ্টক ৰিচাৰ্চত
2013 চনত প্ৰকাশিত এছ গাংগুলী আৰু এছ কে মুখোপাধ্যায়ৰ পপুলেশ্যন থ্ৰেট টু ভালচাৰ্ছ ইন ইণ্ডিয়া শীৰ্ষক গৱেষণা পত্ৰৰ মতে ডাইক্ল'ফিনাকৰ বাবেই পূৰ্বতে 95% শগুনৰ জনসংখ্যা হ্ৰাস পাইছে আৰু মাত্ৰ 60,000 শগুনহে বাকী আছে। 2006 চনত ভাৰত চৰকাৰে ডাইক্ল'ফিনাক প্ৰস্তুত, বিপণন আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান সময়ত অবাধ হাৰত গাঁও অঞ্চলত বৃদ্ধি পোৱা কুকুৰে কৃষক পৰিয়ালৰ পশুধন, বিশেষকৈ গৰু আৰু ছাগলী পোৱালি ভক্ষণ কৰাৰ ফলত কিছু অতি শিক্ষিত বা অশিক্ষিত লোকে কুকুৰ হত্যাৰ বাবে মৃত গৰু ছাগলীৰ দেহত ফুৰাদান দিয়াৰ খবৰ বাতৰি কাকতত আমি পঢ়িবলৈ পাওঁ। তাৰ ফলতো উক্ত ফুৰাদানযুক্ত মৃতদেহ ভক্ষণ কৰি বহু শগুনৰ মৃত্যু হয়। কৃষি ক্ষেত্ৰৰ সম্প্ৰসাৰণ, নগৰীকৰণ, অত্যাধিক জনসংখ্যা বৃদ্ধিৰ ফলত খৰি, জুই আৰু চৰণীয়া পথাৰ কাটি পেলোৱাৰ ফলত শগুনৰ বাহ সজা ঠাইৰ অৱক্ষয় হৈছে। ইয়াৰ উপৰিও দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত যাতায়াতৰ সুবিধাৰ প্ৰদানৰ বাবে পথ উন্নীতকৰণৰ বাবে পথৰ কাষত থকা শগুনৰ বাবে উপযোগী গছ-গছনি কটাৰ ফলত বাসস্থান হ্ৰাস পাইছে। গৱেষণাৰ পৰা এই কথা গম পোৱা গৈছে যে জীৱ প্ৰজাতিৰ শগুনসমূহে বাঁহ সাজিবৰ বাবে ৰাস্তাৰ কাষৰ গছ-গছনিসমূহ ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও বান্দৰজাতীয় প্ৰাণীবোৰে শগুন আৰু ইহঁতৰ বাঁহ ভাঙি নষ্ট কৰাটো এটা চিন্তাৰ কাৰণ। সংক্ৰামক ৰোগ শগুনৰ বাবে আন এক ভাবুকি। মৃত জীৱ-জন্তুৱেই শগুনৰ যিহেতু প্ৰধান খাদ্যৰ উৎস, কিন্তু বৰ্তমানৰ মুকলি ঠাইত মৃতদেহ পেলোৱাৰ প্ৰথা নোহোৱা হৈ যোৱাৰ ফলত শগুনৰ বাবে খাদ্যৰ অভাৱ ঘটিছে। 2022 চনৰ 17 মাৰ্চ তাৰিখে ছয়গাঁৱৰ মিলনপুৰত 124টাকৈ শগুনে বিষাক্ত বিষ কাৰ্বফুৰান খোৱাৰ ফলত মৃত্যুমুখত পৰিছিল। কাৰ্বফুৰান ইমানেই ভয়ানক যে ইয়াৰ চাহ চামুচৰ 1/4 1 মিনিটত এটা 400 পাউণ্ডৰ ভালুকৰ জীৱন কাঢ়ি নিব পাৰে। 2009 চনত কাৰ্বফুৰানক সংযুক্ত ৰাষ্ট্ৰই অবৈধ ঘোষণা কৰিছিল যদিও ই আজিও নাইকিয়া হৈ যোৱা নাই। শেহতীয়াকৈ শগুনৰ মৃত্যুৰ অন্যতম কাৰণ হিচাপে দেখা পোৱা গৈছে আমাৰ ৰাজ্যত আমাৰ কিছুমান মানুহৰ অবিবেচক কাণ্ড। এই ঘটনাটো এনেকুৱা ধৰণৰ, অসমৰ সকলো ঠাইৰ বাটে ঘাটে বহু গৃহস্থ নোহোৱা কুকুৰ দেখিবলৈ পোৱা যায়। পোৱালি অৱস্থাত লুডুৰ পুডুৰ ধুনীয়া দেখি আলহ উদহ কৰি আদৰি আনি মাইকী কুকুৰ পোৱালিটো মাক হৈ পোৱালি জগোৱাৰ পিছত গৃহস্থৰ এলাগী হৈ বাটৰ অতিথি হ'ব লগা হয়। পেটৰ ভোকৰ তাৰণাত বহুদিন মাংস খাবলৈ নাপায় গৃহস্থৰ পোহনীয়া জন্তুত সেই কুকুৰবোৰে মুখ দিবলৈ ধৰে। এই গৃহস্থ নোহোৱা কুকুৰবোৰ সাধাৰণতে মুকলি পথাৰত থকা ছাগলী, সৰু সৰু গৰু পোৱালি মাৰি ভক্ষণ কৰে আৰু গৃহস্থই হিতাহিত জ্ঞান হেৰুৱাই কুকুৰ মাৰিবলৈ মাৰাত্মক ফুৰাদান কাৰ্বফুৰানজাতীয় বিষ দি কুকুৰে খাই মৰিবলৈ পথাৰত সেই মৃতদেহটো পেলাই দিয়ে। কিন্তু কুকুৰৰ ঘ্ৰাণ শক্তি অতি প্ৰবল, সিহঁতে কেতিয়াও বিষ দিয়া মাংস খাবলৈ নাহে, অথচ শগুনৰ ঘ্ৰাণ ল'ব পৰা শক্তি নাই। ফলত মুকলি পথাৰত পেলাই থোৱা বিষ দিয়া মৃতদেহ শগুনে ভক্ষণ কৰে, ফলস্বৰূপে বিষক্ৰিয়াত আক্ৰান্ত হৈ শগুনৰ মৃত্যু হয়। শগুনৰ এনে হত্যাযজ্ঞৰ সৈতে জড়িত সকলৰ ওপৰত ন্যায়িক তদন্ত কৰাৰ লগতে সজাগতা অনুষ্ঠান কৰাৰ সময় আহি পৰিছে। ইয়াৰ উপৰিও আইনগতভাৱে দোষীক কঠোৰ শাস্তি দিয়াৰ সময়ো আহি পৰিছে। অন্যথা সেই একেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিব আৰু মানুহে ভাবি থাকিব শগুনহে মৰিছে, আমাৰনো কি যায়। শগুনক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰাৰ লগতে মানুহৰ মাজত জনসচেতনতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ প্ৰথমটো শনিবাৰ বিশ্বজুৰি আন্তৰ্জাতিক শগুন সজাগতা দিৱস হিচাপে পালন কৰি অহা হৈছে। 2009 চনৰ ছেপ্টেম্বৰ মাহত পোনপ্ৰথমে দক্ষিণ আফ্ৰিকা আৰু ব্ৰিটেইনত এই দিৱস পালন কৰা হৈছিল।